নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে আজি এক্সাৰচাইজ 6B লৈ আহিছোঁ। বহুতে কমেণ্ট কৰি আছিলা যে 6 নম্বৰটো দিব লাগে আৰু ইপিনে যে আছে 13 নম্বৰৰ D2। গতিকে এই দুটা তোমালোকক দিবলৈ আহিছোঁ, 6 নম্বৰটো আৰু এইপিনে থকা 13ৰ D নম্বৰটো। এইকেইটা তোমালোকে দিব কৈ আছিলা, তো আজি এইকেইটা তোমালোকক দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণভাৱে মনোযোগ কৰি চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰটো কি দিছে ইয়াত, 6 নম্বৰটো কি দিয়া আছে, স্কুৱেৰ প্লাছ বি স্কুৱেৰৰ মান উলিওৱা যদি ইয়াত কি দিয়া আছে a = 3 b = 4 আৰু দুইটোতে কিমান দিয়া আছে a = 12 b = 16। তো প্ৰথম 1 নম্বৰটো লৈছোঁ, স্কুৱেৰ প্লাছ বি স্কুৱেৰৰ মান উলিয়াব লাগে। গতিকে আমি ইয়াত কি বহালাম, স্কুৱেৰ প্লাছ বি স্কুৱেৰ সমান আমি কি লিখিব পাৰোঁ, a মানে হ'ল 3, গতিকে 3 স্কুৱেৰ প্লাছ b মানে হ'ল কিমান 4, গতিকে 4 স্কুৱেৰ। কিমান হ'ব এতিয়া 3 3 × 9 আৰু 4 4 × 16 সমান কিমান পাম আমি 16 আৰু 9 যদি যোগ কৰা 16 9 25 পাবা। তো 25 কি হ'ব, ইয়াৰ বৰ্গমূল কি হ'ব 5 হ'বনে। গতিকে আমি কি পালোঁ, এইটো 5 পালোঁ। এই প্লাছ মাইনাছ নহয় দে, কাৰণ বৰ্গমূলৰ এইটো সদায় কি বুজায়, ধনাত্মক মানে সংখ্যাটো বুজায়। তাৰপিছত 2 নম্বৰটোত কি দিছে, এৰ মান 12 দি আছে, বিৰ মান 16 দি আছে। ইয়াতো কি হ'ব, এইটো 1 নম্বৰ গ'ল, এইটো 2 নম্বৰ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইকুৱেল আমি কি লিখিব পাৰোঁ 12 স্কুৱেৰ প্লাছ 16 স্কুৱেৰ। তো 12 স্কুৱেৰ মানে কিমান 12 12 গুণ 144 প্লাছ 16 16 গুণ কিমান হ'ব 256। এই দুটা যোগ কৰা কিমান হ'ব 6 4 10 9 হাতত 1 আছে 4 9 10 9 হাতত 1 2 3 1 4। তো 4 হৰ বৰ্গমূল কিমান 20 বা এনেকৈ নিব পাৰোঁ 20 স্কুৱেৰ সমান কি হ'ব, এইটো আৰু এইটো উঠি যাব, কি থাকিব ইয়াত 20 থাকিব। তো ইয়াৰ মান কি পালোঁ আমি 2 নম্বৰটোৰ মান 20 পালোঁ। এই যে 13 নম্বৰটো আছে, 13ৰ ডিটো কি কৰিছিলে আমাক, ইয়াত যে এইটো চিন দিছে তাৰমানে ডাঙৰ সৰু আমাক চিনাক্ত কৰিব দিছিলে। তো আমি কেনেকৈ চিনাক্ত কৰিম, প্ৰথমতে ইয়াৰ আমি কি বৰ্গমূল ল'ব লাগিব, ইয়াৰ বৰ্গমূল ল'ব লাগিব, তাৰপিছত আমি ক'ব পাৰিম আমি তিনিটা সংখ্যাৰ আমি কি বৰ্গমূল ল'ব লাগিব। গতিকে বৰ্গমূল আমি কেনেকৈ উলিয়াম, আমি প্ৰথমতে উৎপাদকখিনি ইয়াৰ উলিয়াই ল'ম। 2704 উৎপাদক কি হ'ব 2ৰে দিয়া 2ৰে যাব হৰণ, 2ৰে একবাৰ গ'ল, 7ক কেইবাৰ যাব 3 বাৰ যাব, 1 থাকিব 10 হ'ল হয়নে। 3 3 × 9 আৰু 1 থাকিল 14, 7 2 × 14। এইটো অলপমান ভুল হৈ গ'ল দেই, 2 1 × 2 হয় ইয়াত, ইয়াত কি আছে 3 2 × 6, 1 থাকিল 10 হ'ল, 5 2 × 10 আৰু 2 2 × 4। আকৌ 2ৰে দিয়া 6 2 × 12, 1 থাকিল 15 হ'ল, 7 2 × 14, 1 থাকিল 12 হ'ল, 6 2 × 12। আকৌ 2ৰে 3 2 × 6, 3 2 × 6, 8 2 × 16, 2ৰে কি হ'ব 2 × 2 13, 6 2 × 12 আৰু 1 9 2 × 18। এবাৰ কি হ'ব 169 কি এৰি যাব 13 × 13 হয়নে। তাৰপিছত এইটো আমি কি লিখিব পাৰোঁ, এইটো জেগাত আমি এতিয়া এনেকৈ লিখিব পাৰোঁ 2704 জেগাত আমি এইকেইটা লিখিব পাৰোঁ। ইয়াত কেইটা আছে 4, 1 2 3 4টা, আমি ইয়াক যদি এনেকৈ লিখোঁ জৰা জৰা হিচাপে এনেকৈ দিব পাৰোঁনে 2 স্কুৱেৰ ইনটু 2 স্কুৱেৰ ইনটু আৰু এইটো জৰা 13 স্কুৱেৰ ইনটু এইটো উলিয়াই ল'ব লাগিব। এইবাৰ এইটো কি হ'ব 2401, 7ৰে দিয়া 7 3 × 21 হয়নে, কি থাকিব 7 3 × 21 হ'লে ইয়াত থাকিল আমাৰ 3 30 হয়, 7 4 × 28 আৰু 2 থাকিল 21, 7 3 × 21। আকৌ এইবাৰ 7ৰে দিয়া, ইয়াক 7ৰে দিলে কি হ'ব 7 4 × 28, 4 বাৰ গ'ল আৰু এইফালে কি থাকিল 6 থাকিল 63, 9 7 × 63, 7ৰে 7 7 × 49। তো 7 4টা হ'ল, ইয়াত কি হ'ব 7 স্কুৱেৰ ইনটু আমি 7 স্কুৱেৰ লিখিব পাৰোঁ, মাজত এইটো বাকচ আৰু এইফালে এইটো আছে হয়নে। এইখিনি এনেকৈ দিয়া, এইফালৰ এইখিনি আমি কৰা। আকৌ 82 81, 82 81, তো ইয়াক আমি কি এৰি দিম, এইবাৰ ইয়াকো 7ৰে দিয়া
হাতেৰে যে আছে হাতেৰে কেইবাৰ যাব 7 × 7 তাৰপিছত কি থাকিল 1 থাকিলে 12 হ'ল 12 হ'লে আৰু একবাৰে যাব গতিকে 12ৰ পৰা 7 গ'লে কি থাকে 5 থাকে হয়নে 58 হ'ল 58 হ'লে 7 8 × 56 8 বাৰ গ'ল 56 2 থাকিল 7 3 × 21 আকৌ হাতেৰে দিয়া 7 × 7 4 আহিল এবাৰ 7 4 11 বুলি 4 48 হ'ল 7 5 × 45 5 বাৰ দিয়া 45 7 5 × 35 7 6 × 42 6 বাৰ দিয়া 7 6 × 42 42 হ'লে তোমাৰ কি থাকে ইফালে 6 থাকে 63 9 7 × 63 গতিকে 169 13 দি 13 13 × 169 গতিকে ইয়াত কি হ'ব 7 দুটা আছে 13 দুটা আছে গতিকে 7 স্কুৱেৰ ইনটু 13 স্কুৱেৰ লিখিব পাৰা এটা কি হ'ব √ওভাৰ আৰু বৰ্গমূল উঠি যাব গতিকে ইয়াৰ গোটেই এটা স্কুৱেৰ আছে সেইটোৱে গতিকে ইয়াৰ পৰা 2 এটা ওলাই আহিব এনেকৈ ইয়াৰ পৰা 2 এটা ওলাই আহিলাক আৰু ইয়াৰ পৰা 13টা আহিল হয়নে তাৰপিছত ইপিনে কি আছে ইয়াৰ পৰা 7টো ওলাই আহিব ইয়াৰ পৰা 7টো ওলাই আহিব মাজত বাকচটো দিয়া এইপিনে কি হ'ব 7 এটা ওলাই আহিব আৰু এটা কি আহিব 13 এটা ওলাই আহিব 13 7 × 91 কিন্তু ইফালে 13 7 × 91 হৈ আছে গতিকে আমি পূৰণখিনি নকৰিলেও কথা নাই বুজি পাইছানে নাই ইয়াত সমান চিন দিব লগা কথা নাই নালাগে পূৰণখিনি আমি নকৰিলেও কথা নাই কাৰণ ইফালে 13 7 × 91 হ'ব কিন্তু আমাৰ 13 7 × 91 হৈছে তাৰপিছত আৰু 7 আৰু 2 আমাৰ আছেই হয়নে 7 4 28 পূৰণ দিব লগা আছে গতিকে মানে আল্টিমেটলি আমাৰ কি এইটো ছাইডটো আমাৰ ডাঙৰ হৈ আছে গতিকে আমি কি চিনিব পাৰোঁ গ্ৰেটাৰ দেন চিনটো ইয়াত দিব পাৰোঁ তেনেদৰে তোমালোকে ডাঙৰ সৰুটো চিনাক্ত কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা তাত গৈ তোমালোকে বাকী অংশখিনি চাব পাৰিবা তো ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থেংক ইউ